নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 2 এপ্ৰিল। দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰি লৈ অহা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা ব্ৰেকিং আপডেট। কিয়নো 1 এপ্ৰিল অৰ্থাৎ যোৱাকালিৰ দিনটোৰে পৰা ৰাজ্যত সলনি হৈছে কেইবাটাও নিয়ম, আৰু এই নিয়মকেইটাৰ প্ৰভাৱে ভয়ংকৰ বিপদত পেলাব সৰ্বসাধাৰণ জনতাক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, যিহেতু যোৱাকালিৰে পৰা দেশত প্ৰযোজ্য হৈছে 5টাকৈ বৃহৎ পৰিৱৰ্তন। ATMৰ পৰা আৰম্ভ কৰি পেন কাৰ্ড ব্যৱহাৰকাৰীলৈকে বহুকেইটা নিয়ম পালন কৰিব লাগিব সমগ্ৰ দেশবাসীয়ে। নতুন বিত্তীয় বৰ্ষই হয়তো প্ৰভাৱ পেলাব পাৰে দেশবাসীৰ পকেটত। যিহেতু 1 এপ্ৰিল অৰ্থাৎ যোৱাকালিৰ দিনটোতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে 195 টকা 5 পইচাকৈ। হয়তো আজিৰ দিনটোত কৰ্মচাৰীৰ টেক্স আৰু দৰমহাৰ ক্ষেত্ৰতো আহিব বৃহৎ পৰিৱৰ্তন। ইয়াৰ উপৰিও পেন কাৰ্ডক লৈও আজিৰে পৰাই সলনি হ'ব বহুকেইটা নিয়ম। কেৱল ইমানেই নহয়, HDFC বেংকৰ পৰা আৰম্ভ কৰি পাঞ্জাৱ নেশ্যনেল বেংক, বন্ধন বেংকৰ ATM ব্যৱহাৰকাৰীৰ বাবেও সলনি হ'ব বহুকেইটা নিয়ম। ইয়াৰ লগতে UPI উইথড্ৰলৰো গণনা হ'ব লেনদেনৰ ক্ষেত্ৰত। প্ৰতিটো লেনদেনত এতিয়াৰে পৰা 23 টকা পৰ্যন্ত শুল্ক লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধন বেংকৰ গ্ৰাহকসকলে ATMৰ জৰিয়তে লেনদেনৰ ক্ষেত্ৰত 3 বাৰলৈ কৰিব পাৰিব বিনামূলীয়া লেনদেন। যিহেতু বন্ধন বেংকৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে 3 বাৰলৈ প্ৰতিটো মাহত বিনামূলীয়া লেনদেন কৰিব পাৰে, কিন্তু 3 বাৰতকৈ অধিক লেনদেন কৰিলে 23 টকাকৈ প্ৰতিবাৰত শুল্ক যোগ হৈ গৈ থাকিব। ইয়াৰ লগতে বেংকত পৰ্যাপ্ত ধন নথকাৰ বাবেও লেনদেন কৰিলে প্ৰতিটো বাৰত 25 টকাকৈ জৰিমনা ভৰিব লাগিব গ্ৰাহকে। ইয়াৰ লগতে পেন কাৰ্ডৰ ক্ষেত্ৰতো আজিৰে পৰাই সলনি হ'ব বহুকেইটা নিয়ম। পেন কাৰ্ড আপডেট বা নতুন পেন কাৰ্ড আবেদনৰ বাবে আধাৰ কাৰ্ডেই নহ'ব পৰ্যাপ্ত তথ্য, বৰঞ্চ আবেদনকাৰীয়ে দিব লাগিব বহুকেইটা অন্যান্য তথ্যও। লগতে ৰেল যাত্ৰীৰ বাবেও ৰেলৰ টিকট ক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কেইবাটাও নতুন নিয়ম। কনফাৰ্ম হৈ থকা টিকট কেঞ্চেল কৰিবৰ বাবে সন্মুখীন হ'ব লাগিব আপুনি ডাঙৰ সমস্যাৰ। ইয়াৰ উপৰিও যাত্ৰীয়ে ভৰিব লাগিব অধিক পৰিমাণৰ ধন। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এডিআৰে প্ৰকাশ কৰা এক সমীক্ষাত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। অসমৰ কোন কোন বিধায়ক আৰু মন্ত্ৰীৰ নাম এই তালিকাত আছে, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ধনী প্ৰাৰ্থীৰ তালিকাত একেবাৰে শীৰ্ষত আছে কংগ্ৰেছৰ ৰাহুল ৰায়। সৰ্বমুঠ 722 গৰাকী প্ৰাৰ্থীৰ ভিতৰত মুঠ 285 গৰাকী প্ৰাৰ্থীয়ে হৈছে কোটিপতি। ধনী প্ৰাৰ্থীৰ তালিকাত একেবাৰে প্ৰথম স্থান দখল কৰিছে কংগ্ৰেছৰ ৰাহুল ৰায়ে। ৰাহুল ৰায়ৰ সম্পত্তিৰ পৰিমাণ হৈছে 261 কোটি টকাতকৈও অধিক। আনফালে 226 কোটি টকাতকৈও অধিক সম্পত্তিৰে তালিকাৰ দ্বিতীয় স্থানত আছে বদৰুদ্দিন আজমল। লগতে চতুৰ্থ স্থানত আছে 63 কোটি টকাতকৈও অধিক সম্পত্তিৰে হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰী। কেৱল ইমানেই নহয়, সপ্তম স্থানত থকা CM হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণ হৈছে 35 কোটি টকাতকৈও অধিক। ইয়াৰ উপৰিও অষ্টম স্থানত আছে বিজেপিৰ প্ৰাৰ্থী অশোক সিংঘল, আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 34 কোটি টকাতকৈও অধিক। কেৱল ইমানেই নহয়, ৰাজ্যৰ নিৰ্বাচনৰ 102 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ। বিজেপিৰ 90জন প্ৰাৰ্থীৰ ভিতৰত প্ৰায় 8জনৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ। কংগ্ৰেছৰ 28জন, AIDFৰ 11জন, অগপৰ 6জন, ৰাইজৰ দলৰ 2জনৰ বিৰুদ্ধে আছে গোচৰ। ইয়াৰ উপৰিও অসম জাতীয় পৰিষদৰ 2জন, CPIৰ প্ৰায় 33% প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এনেদৰে এতিয়া এডিআৰৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৱশেষত অসাৰ হ'ল ঋণগ্ৰস্ত মহিলাক দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰতিশ্ৰুতি। তথ্য অনুসৰি অসাৰ হ'ল ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ সেই অভয়বাণী। আৰু তাৰ পিছতেই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ বলি হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ঋণগ্ৰস্ত মহিলাই। মুখ্যমন্ত্ৰীৰ অভয়বাণীৰ পিছতো একাংশ মহিলাৰ ওচৰলৈ
ঋণৰ ধন বিচাৰি ইতিমধ্যে আহিয়ে আছে মাইক্ৰ' ফাইনেন্সৰ কোম্পানীৰ এজেণ্ট আৰু সেই মহিলাসকলে ঋণ পৰিশোধ নকৰিলে গ্ৰেপ্তাৰ হ'ব বুলিও এতিয়া ভাবুকি প্ৰদান কৰিছে সেই কোম্পানীৰ এজেণ্টে। যিহেতু যোৱা 2021 চনতেই মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰিব বুলি বৃহৎ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ কথাতেই আশ্বস্ত হৈ 2021 চনৰ পৰা ঋণ পৰিশোধ কৰা নাছিল মহিলাসকলে আৰু এতিয়া 2021 চনৰ পৰাই ঋণৰ পৰিমাণ বৃদ্ধি হৈ অতিক্ৰম কৰিলে প্ৰায় লাখৰ ঘৰ। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ঋণগ্ৰস্ত মহিলা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মিয়া মুছলমানে বিজেপিক ভোট দিলেও হাৰি যাব নোৱাৰিব। কাৰণ নিৰ্বাচনৰ পিছতে পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান, অবৈধ বাংলাদেশীৰ ৰেহাই নাই। বিজেপিক ভোট দি হাৰি যাব পাৰিব বুলি নাভাবিব, কাৰণ নিৰ্বাচনৰ পিছতে পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ। লগতে বিজেপিয়ে যিহেতু ভোটৰ ৰাজনীতি নকৰে, ইয়াৰ উপৰিও ভোট গণনাৰ পাছৰে পৰাই এফালৰ পৰা উচ্ছেদ চলিব অবৈধ ৰবৰ খেতিত। বাংলাদেশ ত্ৰিপুৰাৰ পৰা অহা অবৈধ নাগৰিকে এৰিব লাগিব অসম। নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে বৃহৎ হুংকাৰ প্ৰদান কৰিছে কৃষ্ণেন্দু পালে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। ইউনুছ তামুলীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ টাৰ্গেট কৰিছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে। ইউনুছ তামুলীয়ে এই সন্দৰ্ভত কয় যে আমাৰ চৰকাৰ গঠন হ'লে বুলডোজাৰেৰে প্ৰত্যুত্তৰ দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাক, অৰ্থাৎ বাঘ সেনাৰ চৰকাৰ হ'লেই হেনো প্ৰত্যুত্তৰ দিব ইউনুছ তামুলীয়ে। যিহেতু সূৰ্য অস্ত হোৱাৰ পিছত পুনৰ উদয় হয়, ঠিক তেনেদৰে বাঘ সেনাৰো এদিন ভাল দিন আহিব বুলি মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰিছে ইউনুছ তামুলীয়ে। ইউনুছ তামুলীয়ে কোৱা এই মন্তব্যৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিৰ্বাচনৰ প্ৰাক্ষণত এনে উচতনিমূলক আৰু হিংসা বিয়পোৱা মন্তব্যক ইতিমধ্যে তীব্ৰভাৱে গৰিহণা প্ৰদান কৰিছে অসমৰ জনতাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। কাৰণ ইতিমধ্যে যুদ্ধত পৰাজয় স্বীকাৰ কৰিছে আমেৰিকাই। এক প্ৰকাৰ যুদ্ধক্ষেত্ৰ এৰি পিছুৱাবলৈ বাধ্য হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মধ্যপ্ৰাচ্যৰ যুদ্ধত ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে আমেৰিকাই। যুদ্ধক্ষেত্ৰ এৰি পিছুৱাই যাবলৈ বাধ্য হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইতিমধ্যে মধ্যপ্ৰাচ্যত দেখিবলৈ পোৱা গৈছে বিৰোধী শক্তিৰ তীব্ৰ সমালোচনা। মধ্যপ্ৰাচ্যৰ পৰা সকলো মাৰ্কিন সেনাৰ ঘাটি আঁতৰোৱাৰো চাপ ইতিমধ্যে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে US প্ৰেছিডেণ্ট তথা ডনাল্ড ট্ৰাম্পে স্পষ্টভাৱে ঘোষণা কৰি কয় যে ভেৰি চন US উইল লিভ ইৰাণ। সংবাদমেলযোগে এই বৃহৎ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। বিগত 2-3 সপ্তাহত যুদ্ধ শেষ, এয়া হৈছে ডনাল্ড ট্ৰাম্পৰ দাবী আৰু এই যুদ্ধৰ মাজতে হঠাৎ প্ৰস্থানৰো এক প্ৰকাৰ সংকেত প্ৰদান কৰিছে ট্ৰাম্পে। ইয়াৰ উপৰিও বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আমেৰিকা, যাৰ ফলত তেলৰ দাম কমিব বুলি এক প্ৰকাৰ দাবী উত্থাপিত কৰিছে ডনাল্ড ট্ৰাম্পে। ইয়াৰ উপৰিও ট্ৰাম্পে কৰা এই ঘোষণাৰ পিছতে ষ্টক মাৰ্কেটত দেখিবলৈ পোৱা গৈছে উত্থান। কিন্তু ৰ'ব, মধ্যপ্ৰাচ্যত এতিয়াও ড্ৰোন মিছাইল উৰিয়ে আছে আৰু তাৰ সমান্তৰালকৈ অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ। ইয়াৰ মাজতে যুদ্ধক্ষেত্ৰৰ পৰা এক্সিট হোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে। কিন্তু হঠাৎ এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিছে ট্ৰাম্পে? কি কৌশল আছে ট্ৰাম্পৰ? বিশ্বাস কৰিব পৰা নাই এই পৰ্যন্ত ইৰাণে। ট্ৰাম্পৰ কথাত ভুলকৈ আগতেও যিহেতু এবাৰ ঠগ খাইছিল ইৰাণে, সেয়েহে ট্ৰাম্পৰ কথাত আহি যুদ্ধ বন্ধ নকৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে ইৰাণে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।